নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ কৰ্মজন, এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আপোনালোকৰ যিকোনো সম্পৰ্ক, সেয়া লাগে প্ৰেমৰ সম্পৰ্ক হওক, স্বামী স্ত্ৰীৰ সম্পৰ্ক হওক, বন্ধুত্বৰ সম্পৰ্ক হওক, তেনে সম্পৰ্ক মধুৰ কৰা এটা অত্যন্ত বশীকৰণ টোটকাৰ সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, এই উপায়টো একেবাৰে এটা সহজ উপায় আৰু সকলোৱে কৰিব পৰা উপায়। আৰু এই উপায়টো কৰিবৰ কাৰণে আপোনালোকক কোনো বিশেষ টকা পইচা খৰচ কৰিবলগীয়াও নহয়। একেবাৰে এটা সহজ উপায়, সকলোৱে কৰিব পৰা উপায়। পুৰুষ মহিলা উভয়ে এই প্ৰয়োগটো কৰিব পাৰে। যদি আপোনালোকৰ সম্পৰ্কবিলাকৰ মাজত সমস্যাৰ সৃষ্টি হৈছে, প্ৰেমিক প্ৰেমিকাৰ মাজত হওক বা স্বামী স্ত্ৰীৰ মাজত হওক, বন্ধুত্ব সম্পৰ্কৰ মাজত হওক, বা যদি আপোনাৰ নিজ সন্তানৰ লগতো সম্পৰ্ক দিনক দিনে বেয়াৰ ফালে গতি কৰিছে, তেতিয়াও আপোনালোকে এই উপায়টো কৰিব পাৰে। আৰু এই উপায়টো কৰিবৰ কাৰণে আপোনালোকক এটা বস্তুৰ প্ৰয়োজন হ'ব। সেই বস্তুটো হৈছে পিঁয়াজ। এটা পিঁয়াজ আপোনালোকক এই প্ৰয়োগটো কৰিবৰ কাৰণে প্ৰয়োজন হ'ব। এই উপায়টো আপোনালোকে কৰিব লাগিব কোনোবা মঙ্গলবাৰ দিনা। পোনপ্ৰথমে আপোনালোকে এটা পিঁয়াজ লৈ ল'ব, পিঁয়াজটো ভালকৈ খুন্দি ল'ব, খুন্দি লৈ তাৰ পৰা অকণমান ৰস বাহিৰ কৰি ল'ব। তাৰপিছত আপোনালোকে এটা ৰুটি বনাব। কিন্তু আপোনালোকে এই ৰুটিটো বনাওঁতে ঘিউ বা তেল ব্যৱহাৰ নকৰিব। আপোনালোকে এখন শুকান ৰুটি ভালকৈ জুইত সেকি ল'ব আৰু সেই শুকান ৰুটিৰ ওপৰত এই তৰ্জনী আঙুলি দি, অৰ্থাৎ সোঁহাতৰ তৰ্জনী আঙুলি দি আপোনালোকে সেই পিঁয়াজৰ ৰসত নিজৰ আঙুলিটো ডুবাই লৈ যাক আপুনি নিজৰ বশত ৰাখিব খুজিছে, যাৰ লগত সম্পৰ্ক ভাল হোৱাটো আপুনি বিচাৰিছে, সেয়া লাগে পুৰুষেই হওক, মহিলাই হওক, বা আপোনাৰ কোনোবা উচ্চ অধিকাৰী হওক, বা আপোনাৰ কোনো বন্ধু হওক, বা আপোনাৰ সন্তান হওক, তেওঁৰ নামটো, সম্পূৰ্ণ নামটো, উপাধিসহ আপুনি তৰ্জনী আঙুলিৰে দি সেই ৰুটিটোৰ ওপৰত লিখি ল'ব। যিহেতু পিঁয়াজৰ ৰসত কোনো ধৰণৰ ৰং আপোনালোকে এড কৰিব নোৱাৰে, গতিকে আপোনালোকে অনুমানিক হিচাপতে ৰুটিটোৰ ওপৰতে নামটো লিখি ল'ব। লিখি লৈ সেই ৰুটিটো আপোনালোকে সন্ধিয়াৰ সময়ত কোনো কুকুৰক খুৱাই দিব। যদি কোনো পুৰুষৰ কাৰণে এই প্ৰয়োগটো কৰিছে, তেন্তে আপোনালোকে কোনো মতা কুকুৰক খুৱাব লাগিব। আৰু যদি কোনো মহিলাৰ কাৰণে আপোনালোকে এই প্ৰয়োগটো কৰিছে, তেন্তে কোনো মাইকী কুকুৰক আপোনালোকে ৰুটিটো খুৱাব লাগিব। যদি আপোনালোকে কোনো ক'লা কুকুৰ পাই যায়, অৰ্থাৎ ক'লা ৰঙৰ কুকুৰ পাই যায়, তেন্তে অত্যন্ত ভাল, অতি সোনকালে আপোনালোকে এই টোটকাই ৰিজাল্ট প্ৰদান কৰিব। কিন্তু বন্ধুসকল, এই উপায়টো আপোনালোকে মঙ্গলবাৰ দিনাহে কৰিব পাৰিব। আৰু এই উপায়টো কণ্টিনিউ আপোনালোকে 4টা মঙ্গলবাৰ কৰিব লাগিব। আৰু যিকেইটা মঙ্গলবাৰে আপোনালোকে এই প্ৰয়োগটো কৰিব, অনুগ্ৰহ কৰি সেইকেইদিন আপোনালোকে কোনো কাৰণতে মাছ, মাংস বা কোনো আমিষ খাদ্য ভক্ষণ কৰিব নোৱাৰিব। আৰু এই উপায়টো একেবাৰে সহজ উপায়। ইয়াত কোনো ধৰণৰ মন্ত্ৰ মুখস্থ কৰিবলগীয়া, মন্ত্ৰ জপ কৰিবলগীয়া কোনো কথা নাই। এটা পিঁয়াজ আপোনালোকে ল'ব লাগে মঙ্গলবাৰৰ দিনা। সেই পিঁয়াজটো কাটি ভালকৈ চেপি তাৰ পৰা অকণ ৰস বাহিৰ কৰিব লাগে। ৰস বাহিৰ কৰি এটা শুকান ৰুটি প্ৰস্তুত কৰিব লাগে। আৰু সেই শুকান ৰুটিৰ ওপৰত সোঁহাতৰ তৰ্জনী আঙুলি দি, যাৰ কাৰণে আপোনালোকে এই প্ৰয়োগটো কৰিছে, যাক আপুনি নিজৰ বশত ৰাখিব খুজিছে, যাৰ লগত সম্পৰ্ক মধুৰ হোৱাটো আপুনি বিচাৰিছে, সেয়া লাগে আপোনাৰ পত্নী হওক, স্বামী হওক, বন্ধু হওক, আপোনাৰ ওপৰৱালা অধিকাৰী হওক, বা আপুনি নিজৰ পুত্ৰ বা কন্যা সন্তানৰ কাৰণে এই প্ৰয়োগটো কৰিব পাৰে। ইয়াত কোনো ধৰণৰ সমস্যা নাই। কেৱল আপোনালোকে তৰ্জনী আঙুলি দি সেই ৰুটিৰ ওপৰত আপোনালোকে ধুনীয়াকৈ সম্পূৰ্ণ নামটো, যাৰ কাৰণে এই প্ৰয়োগটো কৰিছে, তেওঁৰ সম্পূৰ্ণ নামটো ৰুটিৰ ওপৰত লিখিব লাগিব। অনুমানিকভাৱে আপোনালোকে ৰুটিৰ ওপৰত লিখি ল'ব। লিখি লৈ সেই ৰুটিটো আপোনালোকে সন্ধিয়াৰ পৰত, যদি আপোনালোকে কোনো পুৰুষৰ কাৰণে এই প্ৰয়োগ কৰিছে, তেন্তে কোনো মতা কুকুৰক সেই ৰুটিটো খুৱাই দিব। যদি কোনো মহিলাৰ কাৰণে কৰিছে, তেন্তে কোনো মাইকী কুকুৰক আপোনালোকে সেই ৰুটিটো খুৱাই দিব। আৰু যদি ক'লা কুকুৰ পাই যায়, তেন্তে অত্যন্ত ভাল। একেবাৰে এটা সহজ প্ৰয়োগ। 4টা মঙ্গলবাৰে আপোনালোকে এই প্ৰয়োগটো কৰিব। কিন্তু এই প্ৰয়োগটো যিকেইদিন কৰিব, অৰ্থাৎ যি 4টা মঙ্গলবাৰে আপোনালোকে এই প্ৰয়োগটো কৰিব, সেইকেইদিন অনুগ্ৰহ কৰি আপোনালোকে নিৰামিষ আহাৰ গ্ৰহণ কৰিব, মাছ মাংস আপোনালোকে ভক্ষণ নকৰিব। সম্পূৰ্ণ মনত বিশ্বাস ৰাখি, ঈশ্বৰৰ প্ৰতি আস্থা ৰাখি, গুৰুৰ প্ৰতি ভক্তি ৰাখি আপোনালোকে প্ৰয়োগটো কৰিব। ইয়াৰ পৰা নিশ্চয় আপোনালোকে ভাল ফল লাভ কৰিব। আপোনাৰ যদি সম্পৰ্কত কিবা সমস্যা হৈছিলে, সেয়া লাগে বন্ধুত্বৰ সম্পৰ্ক হওক, স্বামী স্ত্ৰীৰ সম্পৰ্ক হওক, প্ৰেমিক প্ৰেমিকাৰ মাজৰ সম্পৰ্কই হওক, সেই ক্ষেত্ৰত আপোনালোকে এই উপায়ৰ জৰিয়তে, এই টোটকাৰ মাধ্যমেদি অতি সোনকালে ভাল ৰিজাল্ট লাভ কৰিব পাৰিব।
বন্ধুসকল আপোনালোকে সম্পূৰ্ণ মনত বিশ্বাস ৰাখি ঈশ্বৰৰ প্ৰতি আস্থা ৰাখি প্ৰয়োগটো কৰিব নিশ্চয় আপোনালোকে এই প্ৰয়োগৰ দ্বাৰা সফল হ'ব পাৰিব বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকৰ এই সহজ বশীকৰণ টোটকাটোৰ সম্পৰ্কে জানি ভাল লাগিলে আশা কৰিছোঁ আপোনালোকৰ বিষয়টো ভাল লাগিলে যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ